নতুন বৰ্ষক আদৰিবলৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী প্ৰয়াস। মেলামৰাত আয়োজন কৰিলে ফুলৰ মেলাৰ। আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মুমিনে। পুৰণিক বিদায় দি নৱবৰ্ষক আদৰিবলৈ সাজু হোৱাৰ সময়তে খুমটাইৰ মেলামৰাত অনুষ্ঠিত হৈছে ফুলৰ উৎসৱ। নানা ৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে মেলামৰা পৰ্যটনস্থলী। এই উৎসৱত অংশগ্ৰহণ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ফুলৰ বিপণীসমূহ। খুমটাইৰ জনপ্ৰিয় বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী প্ৰয়াসৰ অংশস্বৰূপে মেলামৰাৰ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত 30, 31 আৰু 1 জানুৱাৰী পৰ্যন্ত 3 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গছ আৰু ফুল উৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ ডাক্তৰ নুমল মুমিনে। পুৱাৰে পৰাই হাজাৰ হাজাৰ ৰাইজৰ সমাগম ঘটিছে এই ফুলৰ মেলালৈ। প্ৰকৃতিৰ সৈতে একাত্ম হৈ সকলোৱে নতুন বছৰৰ স্বাগতম জনাবলৈ উৎসাহিত হৈ পৰিছে এই মেলাত। ফুল আৰু বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে এই মেলালৈ আহিছে বিভিন্ন থলুৱা সামগ্ৰীৰ বিপণীও। সমাজত হেৰাই যাবলৈ ধৰা ঢেঁকী, তাঁতশালো প্ৰদৰ্শিত হৈছে এই মেলাত। ফুলৰ মেলাত উপস্থিত হৈ অভিভূত হৈ পৰা দেখা গ'ল কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসক। মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত পূৰ্বতো ফুলৰ মেলা অনুষ্ঠিত হৈছিল আৰু এইবাৰ ইয়াত অনুষ্ঠিত হৈছে। এটা সাংঘাতিক সুন্দৰ পৰিৱেশ আপুনি দেখিছে। মানুহ ব্যস্ততাৰ মাজত জটিলতাৰ থকাৰ পিছতো সকলো মানুহ ইয়াত আহিছে। মই ভাবোঁ আৰু 3 দিন অনুষ্ঠিত হ'ব, সকলো মানুহ ইয়ালৈ আহিব। ফুলৰ আমেজে বেলেগ। গছ, বহু গছৰ প্ৰদৰ্শনী হৈছে, যিবিলাক গছ আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেই গছৰ এটা প্ৰদৰ্শনী হৈছে। বিভিন্ন, মই ভাবোঁ এটা ভাল পৰিৱেশ সৃষ্টি হৈছে আৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা নতুন কথা পৃথিৱীত বিচৰণ কৰাৰ কাৰণে তেওঁলোকে সুবিধা পাইছে। অকল ল'ৰা ছোৱালী বুলিয়ে নহয়, জ্যেষ্ঠসকলেও ইয়াত এটা সুবিধা লৈছে আৰু ভাল লাগিছে এইটোৱে যে অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মুমিন ডাঙৰীয়াও আহিছে। বহুকেইজন ইচ্ছুক যিসকলে ভাল পায়, ফুল ভাল পায়, গছ ভাল পায়, তেওঁলোকৰ এতিয়া ইয়াত সমাহাৰ ঘটিছে। গ্ৰন্থমেলা, ফুলৰ মেলা এইবিলাকে মানুহৰ মাজত এটা ইতিবাচক চিন্তাৰ খোৰাক যোগায়। মই ভাবোঁ ইতিবাচক চিন্তাটো আজিৰ সময়ত বহুত প্ৰয়োজন আৰু মৃণাল শইকীয়া ডাঙৰীয়াৰ লগতে তেওঁৰ যিটো টীম এই মেলা আয়োজন কৰিছে, মই শুভেচ্ছা জনাইছোঁ। কৰিছোঁ মই ফুল ভাল পোৱা মানুহ চাগে বেছিভাগেই ফুল ভাল পায়, সকলোৱে ফুল ভাল পায়। ফুল ক্ৰয় কৰিছোঁ আৰু ফুল মোৰ ঘৰটো তেনেকৈ মই সজাই থৈছোঁ। আমি আগতে ঘৰত ঢেঁকী দিওঁ, কিন্তু কালক্ৰমত ঢেঁকীটো নাইকিয়া হৈ গ'ল। আমাৰ ঢেঁকী এইটো যে অলপ অকণমান আধুনিকেই। আগত বাঁহ কাঠৰ আমি জংঘলৰ পৰা অনা বিচাৰি আনি পেলাই বিশেষকৈ নাহৰ, সোণাৰু এনেকুৱা কাঠবিলাক লৈ এতিয়া ঢেঁকী নাইকিয়া হৈ গ'ল। মিল আহিলে তাৰপৰা বেমাৰো আৰম্ভ হৈছে। ঢেঁকী দিয়া চাউল খোৱাটো এটা আজিৰ তাৰিখত আকৌ পুনৰ ঘূৰি আহিব বুলি মই আশা কৰিছোঁ, কিন্তু মানুহৰ সময় নাই আৰু বহুত মানুহে এইবিলাক সংস্কৃতি এৰিছে। মই এই প্ৰদৰ্শনী দিয়াটো ভাল হৈছে আৰু সেইকাৰণে বহুত দিনৰ মই ঢেঁকী দিবলৈ সুবিধা পাইছোঁ। একেলগে দি আপোনাৰ পুৰণি দিনলৈ ঘূৰি তেওঁ নুমল মুমিন ডাঙৰীয়া গাঁৱতে থকা, গতিকে আমি ভাল পাইছোঁ। আৰু ল'ৰা ছোৱালীবিলাকক আচলতে ঢেঁকী দিয়াটো শিকিব লাগে। ঢেঁকীৰ চাউলত যিটো পুষ্টিকৰ ব্যৱস্থা পুষ্টি আছে, সেই পুষ্টিটো বোধহয় মিলত নাথাকে বুলি কয় আৰু নায়েই, নথকাটো স্বাভাৱিক। গতিকে ঢেঁকীত পিঠা খুন্দিবৰ কাৰণে আমি যি পিঠা খাওঁ এইবিধ ঢেঁকীতহে সম্ভৱ হয়। মেচিন ওলাইছে, কিন্তু মেচিনত যিটো আঠা, বৰা চাউলৰ আঠাটো ক্ৰমান্বয়ে কমি যায়। গতিকে ইয়াৰ ঘূৰি অহাৰ, সেই সময়লৈ ঘূৰি অহাৰ সময় আহিছে। মানুহবিলাক অসুখীয়া হৈছে, ডায়েবেটিছ হৈছে, বিভিন্ন ধৰণৰ বেমাৰ হৈছে। ইয়াৰ পৰা
আঁতৰিবৰ কাৰণে বেলেগ একো উপায় নাই, আকৌ পুনৰ সেই ঠাইলৈ আহিব লাগিব। এই মেলাৰ মাজতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। অতৃপ্ত অশৰীৰী শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে সাংসদ কামাখ্যা প্ৰসাদ দাসে। বিধায়কগৰাকীয়ে অসমৰ ৰাইজক এই মেলা উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছে। সমষ্টিত যি প্লেণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেল আয়োজন কৰিলে আৰু তাত আজি উপস্থিত হৈ মই অতিশয় আনন্দিত। আহিয়ে ভৰি দিয়ে যি ৱেলকাম গছপুলিৰে কৰিলে অন্তৰ চুই গ'ল। আৰু সোমাই যেতিয়া মই দেখিলোঁ যে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁ এইটো আজি যি এৱাৰনেছ এটা প্ৰগ্ৰাম কৰিছে যি প্লেণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেলৰ জৰিয়তে, সেইটো অতি উত্তম। আৰু ল'ৰা ছোৱালীবিলাকক যদি এতিয়াৰ পৰা আমি প্ৰকৃতিৰ প্ৰতি সজাগতা কৰোঁ, প্ৰকৃতি প্ৰেমৰ কাৰণে, খুব ভাল কথা। আগন্তুক দিনত এইটো এটা ভাল ফল দিব। আৰু মই ভাবোঁ আজি যি প্লেণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেলৰ আয়োজন কৰিলে মৃণাল শইকীয়া ডাঙৰীয়াই, এইটো প্ৰত্যেকটা সমষ্টিতে কৰিব লাগে। আৰু তেনেকুৱা ধৰণৰ প্ৰকৃতিৰ প্ৰতি ময়ো আজি মোৰ চিন্তা আহিছে যে অলপ বহল ভিত্তিত আমিও সমষ্টিত কৰিম। এনেই গছপুলিটো সকলোৱে ৰুয়ে থাকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথম বছৰত 1 কোটি, তাৰপিছতে 2 কোটি, তাৰপিছত 3 কোটি লক্ষ্যৰে গছপুলি ৰুই গৈ আছে। আৰু এইটো নহয় গছপুলিকেইটা ৰুই পেলাই আমি এৰি থৈ দিলোঁ কিন্তু তাৰ যতন নল'ব। গছপুলি এটা ৰুব লাগে আৰু যতন কৰিব লাগে। নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰাটো যেনেকৈ কষ্ট, গছপুলি এটা ডাঙৰ দীঘল কৰাটো তেনেকুৱাই কষ্ট। গতিকে নিজৰ সন্তান হিচাপে যদি ভাবি গছপুলিবিলাক আমি লগাই পেলাই যতন কৰোঁ, নিশ্চয়কৈ ইয়াৰ সুফল আমি পাম। আৰু সকলোৱে কৰিব লাগে, অকল বিধায়ক বা স্কুলীয়া ছাত্ৰ ছাত্ৰী বুলি নহয়, আপোনালোকৰ মিডিয়া সমাজতো সজাগতা আহিব। যদি প্ৰত্যেকটা মিডিয়া পাৰ্চনে এজোপা গছ ৰুৱে, তেতিয়াও কিমান গছ হৈ যাব চাওকচোন। কিমান মিডিয়া আছে আজিকালি, এটা সমষ্টিতে 25-30টা পৰ্টেল মিডিয়া কিবা মিডিয়াবিলাক থাকে। আৰু এটা পৰ্টেল মিডিয়াটো আপোনালোকৰ তেনেকৈ ব্যক্তি থাকে। গতিকে মিডিয়া সমাজৰো যদি হেৰি কৰে, পুলিচৰ পৰাও যদি কৰে, শিক্ষক সমাজৰ পৰা যদি কৰে, সকলোৱে যদি নিজে নিজে এটা আন্দোলন গঢ়ি উঠে গছপুলি ৰোৱাৰ, মই ভাবোঁ অসমখন আৰু সুন্দৰ হ'ব। মই প্ৰত্যেক 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী, 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত গছ আৰু ফুলৰ মেলা পাতোঁ। কিয়নো 31 আৰু 1 তাৰিখে সমাজৰ 10% লোকে চিঞৰ বাখৰ কৰি মদ খাই, জোৰকৈ মটৰচাইকেল চলাই, DJ বজাই এটা অস্বাভাৱিক পৰিৱেশৰ সৃষ্টি কৰে। কিন্তু তাৰ মাজতে বেছিসকল লোকে বিচাৰে যে আমি শান্তিপূৰ্ণভাৱে এই দিনকেইটা কটাওঁ। আৰু সেইকাৰণে এইটো পাতোঁ যে ইয়ালৈ যোন আহে শান্তিপূৰ্ণভাৱে 31 আৰু 1 তাৰিখ কটাব পাৰে। কাৰণ আমাৰ ইয়াত DJ নাবাজে, চিঞৰ বাখৰ নহয়, মদ খাই উশৃংখলতা নহয়। আৰু দ্বিতীয়তে হ'ল কি, আমাৰ গছবিলাক যিবিলাক আমাৰ থলুৱা গছ, সেইবিলাক নোহোৱা হৈ গৈছে। আৰু নোহোৱা হৈ যোৱাৰ কাৰণে কি, থাকিলেও চিনি নাপায়। সেইখিনিক আমি প্ৰিজাৰ্ভ কৰিব লাগে। এইটো আমাৰ সম্পদ, এইটো আমাৰ অসমৰ এটা ডাঙৰ সম্পদ। আগতে অসমীয়া বাৰীবিলাকত বিভিন্ন প্ৰকাৰৰ গছ আছিল, আজিকালি সেইবিলাক নাইকিয়া হ'ল। সেই গছৰ লগত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিচিত হয়, যুৱক যুৱতীসকলে পৰিচিত হয়, আগলৈ যাতে তেওঁলোকে এইখিনি ৰাখিবলৈ, প্ৰিজাৰ্ভ কৰিবলৈ তেওঁলোকে সক্ষম হয়। গছৰ লগত পৰিচয়, সেই ব্যৱস্থাটো মই ইয়াত কৰিছোঁ। আৰু বন বিভাগ আছে, আমাৰ অনন্ত শইকীয়া বুলি আছে, গছ ভাল পোৱা এজন লোক। আমাৰ বন বিভাগৰ DFO সুশীল ঠাকুৰীয়া তেখেত আছে, তেখেতসকলেও এখন উলিয়াইছে প্ৰদৰ্শনী, অনন্ত শইকীয়াই এখন উলিয়াইছে প্ৰদৰ্শনী। তাত প্ৰত্যেকজোপা গছৰ লগত চিনাকি হ'ব পাৰিব। খুমটাইৰ পৰা ভাস্কৰ ৰাজগুৰ ৰিপৰ্ট, জননী লাইভ।